দৰঙৰ দলগাঁৱত মাদলৰ তালে তালে জাক জাক গাভৰুৰ নাচোন। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অভিনৱ আয়োজন। বিধানসভা সমষ্টিৰ ভিত্তিত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ। দৰঙৰ দলগাঁওস্থিত টাউন ফিল্ডত দৰং জিলা প্ৰশাসনৰ উদ্যোগত 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় এই ঝুমুৰ নৃত্যৰ কৰ্মশালা। মাদলৰ তালে তালে জাক জাক গাভৰুৰ নাচোন দলগাঁৱৰ টাউন ফিল্ডত। ফেব্ৰুৱাৰীত 8,000 শিল্পীয়ে ঝুমুৰ নাচি গঢ়িব বিশ্ব অভিলেখ। যিহেতু আমাৰ মেগা ঝুমুৰ যোনটো আমাৰ এডভান্টেজ আছামত 24 ফেব্ৰুৱাৰীত হ'ব, সেই সংক্ৰান্তে আমাৰ ইয়াত দলগাঁও টাউন ফিল্ডত আমাৰ আজিৰ পৰা 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে আমাৰ ডেন্স মানে প্ৰশিক্ষণ চলি আছে। ইয়াৰ পৰা আমাৰ টোটেল পাৰ্টিচিপেণ্টছ আমাৰ 64 হয়, তাৰে 30 জন ডেন্সাৰ্ছ আৰু বাকী 34 আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ মানুহ যাব। সেই হিচাপে আজিৰ পৰা আমাৰ প্ৰশিক্ষণ ষ্টাৰ্ট হৈছে। আৰু আমাৰ 4খন বাগান আছে টোটেল, চিকুণমাটি, বৰগৰা আৰু আপোনাৰ টাংনি টি ষ্টেট আৰু এখন আছিলে কৌপাতি। 4খন বাগানৰ পৰা আজি আহিছে, আজিৰ পৰা ষ্টাৰ্ট হৈছে। ঠিক আছে, 7,500 আছিলে, 64 জন যাব। 64 আমাৰ গুৱাহাটীত হ'ব, সৰুসজাই ষ্টেডিয়ামত, ফেব্ৰুৱাৰী 24। ঠিক আছে, হ'ব, ধন্যবাদ। বৰ্তমান আমাৰ ঝুমুৰ বিনন্দনীৰ এতিয়া আমাৰ দৰং জিলাৰ পৰা বৰ্তমান আমাৰ দ্বিতীয় পৰ্যায়ৰ ইয়াত আমাৰ আখৰ আৰম্ভ হৈছে। ইয়াত আমাৰ যিটো আমাৰ সৰুসজাই ষ্টেডিয়ামত যিটো যাব, তালৈ আমাৰ ইয়াৰ পৰা 64 গৰাকী ইয়াৰ পৰা আমাৰ যাব ইয়াত। কিন্তু ইয়াত আমাৰ প্ৰশিক্ষণ দি আছোঁ আমি প্ৰায় 100কৈ অধিক সংখ্যক আমাৰ আহি আছে। ইয়াত 5খন বাগানৰ আছে, 5খন বাগানৰ আছে। হয় হয়, ইয়াত আমাৰ আজি আৰম্ভ হৈছে। আমাৰ 4 দিনীয়া প্ৰশিক্ষণ ইয়াৰ পৰা আৰম্ভ হ'ব, 4 দিন চলিব আমাৰ ইয়াত। যেনেকৈ আমাৰ বিশ্ব দৰবাৰত আমাৰ যাব, যেতিয়া আমাৰ সেইকাৰণে বিশ্ব দৰবাৰত আমাৰ ঝুমুৰ সন্মিলন, ঝুমুৰটোক যেতিয়া আমাৰ তাত প্ৰতিষ্ঠা কৰিব যাব, তাৰ কাৰণেতো আমি যথেষ্টখিনি সবল হৈ যাব লাগিব। সেইকাৰণে দৰং জিলাৰ পৰা আমি 4 দিনীয়া প্ৰশিক্ষণ দিয়া আৰম্ভ হৈছে। 4 দিনত আমাৰ প্ৰায় 64 গৰাকী তাতে চিলেকশ্যন হৈ তালৈ যাবগৈ। অল গোটেই অসমৰ পৰা আমাৰ 8,500 ল'ৰা ছোৱালী যাব অন্তৰ্ভুক্ত কৰিব। এইবাৰ প্ৰথমৰ বাবে আমাৰ অসম চৰকাৰৰ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজক যে তেখেতৰ মানে মৰমৰ আমাৰ ঝুমুৰটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব গৈছে, তেখেতৰ কাৰণে আমাৰ চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ তৰফৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ।